নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। চোৱা বন্ধু বান্ধৱীসকল, আমাৰ 2134টা পদৰ ফিজিকেল ৰিটেন এক্সাম হৈ গ'ল অলৰেডি, হয় নাই? এতিয়া এটা 5 নম্বৰ অৰেল ভাইবাৰ এটা আছে, এইটোৰ ওপৰত সকলোৱে প্ৰশ্ন এইটো হ'ব নাই জানো। চোৱা বন্ধু বান্ধৱীসকল, এইটো ওপৰত মই এটা ভিডিঅ' দিছোঁ, তোমালোকে ভিডিঅ'টো শেষলৈ চোৱা, ঠিক আছে? চোৱা বন্ধু বান্ধৱীসকল, তিনিটা ইভেণ্টত আমাৰ অৰেলটো হোৱা চান্স আছিল। 5 নম্বৰ আছিল মেক্সিমাম, এটা ট্ৰান্সজেণ্ডাৰ, তাৰপিছত ফিমেল UB কনষ্টেবল, তাৰপিছত হৈছে AB কনষ্টেবল, ঠিক আছে? এতিয়ালৈকে মানে আমাৰ ফিজিকেলটো হৈ গ'ল, ৰিটেনটো হৈ গ'ল, তাৰপিছত মেডিকেল হৈ গ'ল, হয় নাই? এতিয়া সেইখিনি হ'ল ক্লিয়াৰ হৈয়ে গ'ল, ঠিক আছে? এতিয়াতো আমাৰ অৰেলটো 5 নম্বৰহে আছে। এতিয়া 5 নম্বৰটোতো সিহঁতে সেইটোৰ লগতে লগে লগে পাতি দিব পাৰিলে হ'লে, হয় নাই? এতিয়ালৈকেতো আমাৰ এইটো পতাটো তাৰমানে বহুতখিনি সম্ভৱ নাই যেন লাগে মোৰ ফালৰ পৰা কৈছোঁ। মানে মই 100% কোৱা নাই কথাটো, নেপাতিব যে পাৰে, কিন্তু নেপাতিব পাৰে, কিয়নো 5 নম্বৰটো মানে সকলো ল'ৰা ছোৱালীক দি দিব পাৰে। তাৰপিছত মেৰিটত তেনেদৰে মিলাই কিনি মেৰিট লিষ্ট মাৰিব পাৰে। নহ'লে মানে 5 নম্বৰ কাৰণে আকৌ এটা সিহঁতে মানে আকৌ 5 নম্বৰ কাৰণে ইমানবিলাক কাম কৰিব নেকি? ইমানবিলাক ল'ৰা ছোৱালীক আকৌ মাতিব নেকি? বহুতখিনি কাম বাকী আছে সিহঁতৰ কাৰণে, হয় নাই? সেইবাবে মই ভাবিছোঁ মানে এইটো পতাটো সম্ভাৱনা নাই যেন লাগে মোৰ ফালৰ পৰা। তোমালোকে তলত কমেণ্ট কৰিবাচোন, পাতিবনে নেপাতে, ঠিক আছে? তাৰ বাবে ভিডিঅ'টো বনাইছোঁ মই তোমালোকৰ কাৰণে, মানে পাতিবনে নেপাতে তাৰ ওপৰত মানে অলপমান ডাউট হৈ আহিছে কথাটো, যে 5 নম্বৰ এটা সাধাৰণ 5 নম্বৰহে, বেছিতো নহয়। 10 নম্বৰ থকা, 10, 20, 30 নম্বৰ থকাটো বেলেগ কথা। 5 নম্বৰটো মানে মোৰ ফালৰ পৰা মই অনুভৱ হয় যে ল'ৰা ছোৱালীখিনিক মানে 5 নম্বৰটো সিহঁতে দি দিব যেন লাগে মানে। তাৰপিছত সেই 5 নম্বৰটো মানে তাৰপিছত কাট অফ মাৰিব ফিজিকেল আৰু ৰিটেনৰ, তাৰপিছত সেই দুটা মিলাব। তাৰপিছত এই অৰেলৰ যোনটো 5 নম্বৰ, এই 5 নম্বৰৰ যোনখিনি ল'ৰা ছোৱালীয়ে ৰিটেন টেষ্ট দি থৈছে মেৰিটত, সেই 5 নম্বৰটো প্লাছ কৰি দিব যেন লাগে তাৰমানে মোৰ ফালৰ পৰা। তোমালোকে কমেণ্ট কৰিবা সকলোৱে, যদি পাতেতো ভালেই হ'ব, নেপাতিলে মানে তেনেকুৱা কৰিব যেন লাগি আছে মানে আকৌ মোৰ। আৰু অতি সোনকালে আমাৰ ৰিজাল্টটো ঘোষণা কৰিব বন্ধু বান্ধৱীসকল, তোমালোকে দুখ নকৰিবা। ৰিজাল্ট বেয়া হয়, প্ৰথমবাৰত সফলতা নিমিলিব পাৰে, হয় নাই? কিন্তু হাৰ নামানিবা, বুকুত সাহস বান্ধি আগুৱাই গৈ থকা, এদিন জয়লাভ নিশ্চিন্ত হৈ উঠিব। তোমালোকে আৰু কামাণ্ডোৰ কাৰণে প্ৰিপেৰেশ্যন চলাই থকা। চাইক্ৰমেটিক টেষ্টটো অতি সোনকালে পাতিব, একেলগতে দিব। আমাৰ SI খিনি দিব, তাৰপাছত কামাণ্ডোখিনি দিব, তাৰপাছত AB UB 2134টা পদৰ সেইখিনি, মানে গোটেইখিনি 3টা ইভেণ্ট একেলগতে মানে জুন জুলাইৰ ভিতৰতে আমাৰ ৰিজাল্টটো ঘোষণা কৰিব। অকণমান অপেক্ষা কৰা তোমালোকে, ধৈৰ্য ধৰি। ইমান দিন ধৈৰ্য ধৰি দৌৰিলা, পাছ কৰিলা, ৰিটেন দিলা, হয় নাই? এতিয়া এইকেইদিন ঘৰতে আছা, সকলোৱে প্ৰেক্টিছ কৰিবলৈ একো প্ৰয়োজন নাই। ৰিজাল্টটো অতি সোনকালে ঘোষণা কৰিব বন্ধু বান্ধৱীসকল, তাৰ বাবে ভিডিঅ'টো বনাইছোঁ। আৰু অৰেলটো পাতিব নাই খালি সেইটো ডাউট হৈ আছে। যদিহে নাপাতে ল'ৰা ছোৱালী সকলোকে 5 নম্বৰটো প্লাছ কৰি দিব ৰিটেন টেষ্টত, তাৰপাছত মেৰিট মাৰিব, মেইন মেৰিট, তেনেকুৱাই কৰিব যেন লাগিছে। সেইবাবে মই এইটো কথাটো আলোচনা কৰিছোঁ, যে কনফাৰ্ম কৰি কথাটো কোৱা নাই তোমালোকক নেপাতিবই বুলি। পাতি দিবও পাৰে, মানে নাম্বাৰটো কম ন, সেইকাৰণে অনুভৱ হৈছে মানে মোৰ ফালৰ পৰা যে পাতিব নে নেপাতে, তেনেকুৱা এটা অনুভৱ হৈছে। সেইবাবে ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো তোমালোকে লগৰ বন্ধু বান্ধৱী সকলোলৈ শ্বেয়াৰ কৰিবা, আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে চাইছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু ভিডিঅ'বিলাক লগৰ বন্ধু বান্ধৱী সকলোলৈ শ্বেয়াৰ কৰিবা। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত সকলোলৈ ধন্যবাদ যাচিলোঁ। জয় আই অসম, জয় অসম পুলিচ।